হো জয় 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 ধ্বনি হো করে প্রজাগণ হো করে প্রজাগণ কারু মনত নাই দুখ প্রজার সুখে রজাৰ সুখ কারু মনত নাই দুখ প্রজার সুখে রজাৰ সুখ পাণ্ডৱৰ আনন্দিত মন পাণ্ডৱৰ আনন্দিত মন আৰু এনেকৈ কত দিন পাৰ হৈ যায় তাৰ পাছত কি হ'ল আৰু এদিনাখন সেই কালকলি আহি বন্ধু দাপৰক কৈছিল কি কৈছিল হো বন্ধু দাপৰি দিয়াচোন উত্তৰে হো তোমাৰ দুহে সময় কিমান দিনো আছে বাকী কিমান দিনো আছে বাকী কোৱাচোন লৈ যাওঁ খবৰ কোৱাচোন লৈ যাওঁ খবৰ শুনা বন্ধু দাপৰ মই কলি হয় কলি শুনা বন্ধু দাপৰ এই তোমাৰ জোখে ঘৰে মোৰ জোখ পৰিব তোমাৰ জোখে ঘৰে মোৰ জোখ পৰিব কোচ পিচ কৰিছে মোৰ গা এই সংসাৰ ৰখা তলে মোৰ যুগ পৰি গলে এই সংসাৰ ৰখা তলে পৃথিৱীখন ৰখা তলে যাব পৃথিৱীখন ৰখা তলে যাব শুনা বন্ধু দাপৰ মই কলি হয় কলি মোৰ যুগ পৰি গলে কি হ'ব জানে মোৰ যুগ পৰি গলে এই মানৱৰ মানৱীয়তা নাইকিয়া হৈ যাব ধৰ্মিষ্ঠৰ মনৰ গতি হাল সলনি হ'ব আৰু এই যে ধৰ্মৰ জখলা এই ধৰ্মৰ জখলা ছিঙি অধৰ্মৰ পথ গঢ়ি উঠিব কি এই কথা শুনা মাত্ৰেই দেৱতা দাপৰ এই বিস্ময় মনেৰে কলি এই
ইয়াত হাস্য মাৰি কলি অ দাপৰ ক শুনা বন্ধু দাপৰ মই আকৌ কৈছো মই কলি হয় কলি সামান্য মনৰ সৃষ্টি কৰো যদি মই এতিয়াই এই গোটেই সংসাৰখনে উলাট পালাট হব সংসাৰ উলাট পালাট হব সংসাৰ তেতিয়া আকৌ দাপৰে কৈছিল হয় নেকি কলি তুমি সামান্য মনৰ সৃষ্টি কৰিলেই এই গোটেই সংসাৰখন উলট পালট কৰি দিব পাৰিবা ঠিক আছে তেনেহলে কলি তোমাৰ এই কথাৰ মই প্ৰমাণে চাওঁ ও দাপৰে বোলে বাৰু সামান্য মনৰ সৃষ্টি সামান্য মনৰ সৃষ্টি আৰু এহি বুলি দাপৰ দেৱ অন্তৰ্ধান আৰু আনফালে কলিয়ে কি কৰিলে জানে হিমালয়ত বহি কলি হিমালয়ত বহি কলি আৰু এতিয়া চাওকচোন ৰাইজ সেই কলিৰ কোপ দৃষ্টি পৰি সৰ্বনাশ হ'ল যুধিষ্ঠিৰৰ ৰাজ্যত বহু আৰু সেই কলিৰ কোপ দৃষ্টি পৰি যুধিষ্ঠিৰৰ ৰাজ্যত বহু অঘটন হ'বলৈ ধৰিলে ভাই ভাইৰ মাজত কটা মৰাৰ সৃষ্টি হ'ল স্বামী স্ত্ৰীৰ মাজত কাজিয়াৰ সৃষ্টি হ'ল পুত্ৰই মাক বাপেকক নমনা হ'ল আৰু যে কিমান কি হ'বলৈ ধৰিলে এইবোৰ দেখি শুনি পাছে যুধিষ্ঠিৰৰ আহাই সহদেৱক মাতি আনি শুনাব পামুহুৰ বচন কোন মহাপাপী আহি কুপদৃষ্টি কৰে ভাই গণি পঢ়ি চোৱায়ে তীক্ষ্ণ শুনাব পামুহুৰ বচন কি কলা দাদা কথা শুনি সহদেৱে অংক পাতি গুণে মনে মন গ্ৰহ নক্ষত যত হিচাপ কৰি চাৱে কত কৈতো কাৰো কোনো দুখ নাই শুনা দাদা মুহুৰ দাদা মই ইয়াতে গ্ৰহ নক্ষত্ৰবোৰ মিলাই হিচাপ কৰি চালো ইয়াতে কতো একো দোষেই নাপালো দাদা এইবাৰ মই
এইবাৰ মই হৌ দেৱতাসকলৰ মাজত হিচাপ কৰি চাওঁ হৌ দেৱগণ হিচাপ কৰি দেৱগণ হিচাপ কৰি অনন্তৰে যুধিষ্ঠিৰ কয় দাদা সৰ্বনাশ দাদা সৰ্বনাশ হিমালয়ত বহি কলি আছে কুপদৃষ্টি কৰি কহে পাছে যুধিষ্ঠিৰ শুনা দাদা মুহুৰ বচা দাদা দাদা হিমালয়ত বহি কলিয়ে যিহে আমাৰ ৰাজ্যত কুপদৃষ্টি কৰি আছে সেইকাৰণে দাদা আমাৰ ৰাজ্যত ইমান অঘটন হৈ আছে কিন্তু এটা কথা দাদা যদিহে সেই মহাপাপী কলিক বন্দী কৰি নানে যদিহে সেই মহাপাপী কলিক বন্দী কৰি নানে তেনেহলে কিন্তু দাদা আমাৰ এই ৰাজ্যত আৰু বহু অঘটন হ'ব আৰু বহু অঘটন হ'ব কি এই কথা শুনি আছিল বীৰ ধনঞ্জয় এই মহাক্ৰোধে অৰ্জুনে কোন সেই মহাপাপী কলি 7 দিনৰ ভিতৰত বন্দী কৰি আনি মই নিশ্চয় জানিবি যদিহে সেই মহাপাপী কলিক মই 7 দিনৰ ভিতৰত বন্দী কৰি আনিব নোৱাৰো তেনেহলে মোৰ নামো অৰ্জুন নহয় এই হাতে গাণ্ডীপ লৈ যায় বীৰ ধনঞ্জয় মহাক্ৰোধে চলি গলা মহাক্ৰোধে চলি গলা যায় মহাক্ৰোধে হাতে গাণ্ডীপ লৈ অৰ্জুন হিমালয়ত যায় চাও মই তাক আজি ঘূৰি ঘূৰি চাৱে পৈত কলিক দেখা পাই কিন্তু সেই হিমালয় পৰ্বতত জানো অৰ্জুনে কলিক বিচাৰি পালে নাপালে সেই হিমালয় পৰ্বতত অৰ্জুনে কলিক বিচাৰি নাপালে কিয় নাপালে জানে কিয় কাৰণ মায়াৰ সাগৰ কলিক কোনে দেখা পায় মায়াৰ সাগৰ কলিক কোনে দেখা পায় ছদ্মভেষে অৰ্জুনক কলিয়ে মনে মনে ভাবে কি ভাবে এওঁ বোধ হয় মোকেই বিচাৰি ঘূৰি ফুৰি আছে নহলেনো
ইমান খঙত এই প্ৰচৰ ৰ'দত পৰ্বতৰ ওপৰত অকলে অকলে ঘূৰি ফুৰিবনে? তেওঁ নিশ্চয় মোকেই বিচাৰি ঘূৰি ফুৰি আছে। বাৰু যি নহওক, তেওঁনো কাক বিচাৰি ঘূৰি ফুৰি আছে তাৰ প্ৰমাণটোকে কৰি চোৱা যাওক। হৈয়েতেকে বিয়া কলি সন্যাসীৰ অৰ্জুনৰ ওচৰত যায় হাতে কমণ্ডলু তাৰ ফুটা কপাল উপস্থিত হইলা যায় বোলো হে ৰাবুপা বোলো হে ৰাবুপা এনে হেন হিমালয়ত মানুহ দুনু নাই বুপা মাজে মাজে মোৰ নিচিনা মাজে মাজে মোৰ নিচিনা দুই এটা সন্যাসীহে পায় আৰু বুপা এনে সুন্দৰ ডেকা ল'ৰা বুপা ৰাজকুমাৰ হেন পায় কিয় ঘূৰি ফুৰি আছা এই পৰ্বতৰ ওপৰত? কথা শুনি অৰ্জুনৰ ভাল লাগি যায়। অৰ্জুনে আকৌ মনে মনে ভাবে হা ইমানবোৰ ঠাই মই ঘূৰি ঘূৰি আহিলো, কতো এজন মানুহেই লগ নাপালো, আৰু আহি 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 এই বৃদ্ধ মানুহজনক মই ইয়াতে লগ পাইছো। যিহেতু এই বৃদ্ধ মানুহজনক লগ পাইছো, এওঁক যদি কওঁ যে মই কলিক বিচাৰি ঘূৰি ফুৰি আছো, তেতিয়া হয়তো এওঁ মোক নিশ্চয় দেখুৱাই দিব পাৰে কলি ক'ত আছে। কিয়নো এওঁ ইমান বৃদ্ধ মানুহ, এওঁ নিশ্চয় জানিব যে কলি ক'ত আছে। গতিকে মোৰ মনৰ কথাখিনি এওঁৰ আগত কোৱাই ভাল। অৰ্জুনে বোলে মই আৰু মই ইয়ালৈ কিয় আহিছো জানা? কিয় আহিছা? এই মহাপাপী কাল কলিক বিচাৰিছো। কি কলা বোপা, কি কলা? তুমি কলিক বিচাৰি ঘূৰি ফুৰি আছা? কোৱাচোন কোৱা বোপা, কলিক পালে তুমি কি কৰিবা? কলিক পালে মই হাতে ভৰি বান্ধি নিম। হাতে ভৰি বান্ধি নিম। কি কলা বোপা, কি কলা? বোপা কলিক পালে তুমি হাতে ভৰি বান্ধি নিবা? ঠিক আছে বাৰু বোপা, কলিক পালে বাৰু তুমি হাতে ভৰি বান্ধি নিবা, কোনো কথা নাই। পিছে এটা কথা বোপা, কলিকত আছে মই তোমাক দেখুৱাই দিব পাৰিম, কিন্তু এটা চৰ্ত। মই তোমাক 3টা প্ৰশ্ন কৰিম। এই 3টা প্ৰশ্নৰ যদি তুমি শুদ্ধ উত্তৰ দিব পাৰা, তেনেহলে বোপা কলিকত আছে মই তোমাক দেখুৱাই দিম। বোপা আৰু যদি শুদ্ধ উত্তৰ দিব নোৱাৰা, তেনেহলে কিন্তু বন্দী হৈ থাকিব লাগিব। বোপা যদি 3টা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰা, তেনেহলে কিন্তু বন্দী হৈ থাকিব লাগিব। কি অৰ্জুনে বোলে মই শুদ্ধ উত্তৰ দিম। উত্তৰ দিব নোৱাৰিলে, কি কলা বোপা, কি কলা? বোপা তুমি নাভাবা নিশ্চিন্তাই উত্তৰ দিব নোৱাৰিলে বন্দী হৈ থাকিম বুলি তাৰ মানে প্ৰতিজ্ঞাও কৰিলা? ঠিক আছে বোপা, তেনেহলে তুমি মোৰ পাছে পাছে আহি থাকা। কলিকত আছে মই তোমাক দেখুৱাই দিম,
মোৰ পাছে পাছে আহি থাকা বাচ্চা আজি ভাল ফান্দত পছা বাপেৰেক চিনি পোৱা নাই কলি ময়ে আহি থাকা কলি ক'ত আছে মই তোমাক দেখুৱাই দিম মোৰ পাছে পাছে আহি থাকা হৈ আগে আগে হৈ নাখি যায় পাছত ধনঞ্জয় পাছত ধনঞ্জয় কিছু দুৰ্গৈ এক পুখুৰী পাৰত কিছু দুৰ্গৈ এক পুখুৰী পাৰত উপস্থিত হয় দুয়ো উপস্থিত হয় পুখুৰীৰ এক গল পানীত সেই পুখুৰীৰ এক গল পানীত এক মনুষ্য ভাৰত মোক পানী দিয়া বৰ পিয়াহ লাগিছে ভাৰত কোন ক'ত আছে মোক পানী দিয়া বৰ পিয়াহ লাগিছে পানী পানী বুলি আতাহ পাৰি আছে এক গল পানীত নামিও সি এক গল পানীত নামি ধনঞ্জয় এক নম্বৰ প্ৰশ্ন হৌ মানুহজনে এক গল পানীত নামিয়েই আছে তাৰ পাছতো কিন্তু সি পানী পানী বুলি চিঞৰি আছে ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয় কোৱা ধনঞ্জয় ইয়াৰ উত্তৰ কি হ'ব কি হয় অৰ্জুনে বোলে এইটো প্ৰশ্নই নহয় এইটোনো কিবা আৰু প্ৰশ্ন হ'ল নে সি দেখোন এক গল পানীত নামিয়েই আছে যিমানে ইচ্ছা সিমানে সি পানী খাব পাৰে পানী খুৱাই নহয় সি সেই পুখুৰীটোত ডুবি মৰো মৰো অৱস্থা তাৰ পাছতো সি পানী পানী বুলি চিঞৰি আছে আচলতে কি জানে আপোনালোকে জানেনে নাজানে মই জানো আচলতে কি জানে সিয়াৰ এইটো বেয়া আছিল মাথাৰ দুখ আছে সিয়াৰ মাথাৰ দুখ আছে সিয়াৰ ধনঞ্জয় শুদ্ধ উত্তৰ দিব পৰা নাই শুদ্ধ উত্তৰ দিব পৰা নাই মোৰ পাছে পাছে আহি থাকা ভালে চোৱা কি দেখিছা এটা প্ৰকাণ্ড দতাল হাতী আৰু কি দেখিছা আৰু এজনী সামান্য নাৰী আৰু কি দেখিছা আৰু বহুত মানুহ হৌতো বৃহৎ দতাল হাতী হৌজনী সামান্য নাৰী কাণত ধৰি তাই উৰাই ঘূৰাই কাণত ধৰি তাই উৰাই ঘূৰাই আছে খেল দেখুৱাই ৰাইজে আছে
এইবাৰ ২ নম্বৰ প্ৰশ্ন। যি হাতীৰ ওচৰলৈ যাবলৈ পুৰুষৰো লাগে ভয়, যি হাতীৰ ওচৰলৈ যাবলৈ পুৰুষৰো লাগে ভয়, আৰু সেই হাতীটোৰ কাণত ধৰি এজনী সামান্য মাইকী মানুহে খেল দেখুৱাই আছে। ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয়? কোৱা ধনঞ্জয়, ইয়াৰ উত্তৰ কি হ'ব? তেতিয়া কিন্তু অৰ্জুন নিমাত, তেতিয়া কিন্তু অৰ্জুন একেবাৰেই নিমাত। কি হ'ল ধনঞ্জয়? বুজি পোৱা নাই? উত্তৰ দিব নোৱাৰা? মোৰ পাছে পাছে আহি থাকা। ২ নম্বৰ প্ৰশ্ন গ'ল, উত্তৰ দিব নোৱাৰিলা। এইবাৰ ৩ নম্বৰ প্ৰশ্ন, মোৰ পাছে পাছে আহি থাকা, আহি থাকা। ১ ২ ৩ ৪ জুতি দিলো সিংহ গাড়ী। দেখিছানে হিয়ালে চলাই, দেখিছানে হিয়ালে চলাই, হিয়ালে চলাই, হিয়ালে চলাই। ১ ২ ৩ ৪ জুতি দিলো সিংহ গাড়ী। দেখিছানে হিয়ালে চলাই, দেখিছানে হিয়ালে চলাই, হিয়ালে চলাই, হিয়ালে চলাই। ধনঞ্জয়, এইবাৰ ৩ নম্বৰ প্ৰশ্ন। বনৰ ৰজা সিংহ, বনৰ ৰজা সিংহ বিক্ৰমেই বিশাল, আৰু কিন্তু পুখুৰীৰ ভিতৰত শিয়ালেই ধূৰ্ত, আৰু সেই শিয়াল ধূৰ্তটোক বনৰ ৰজা সিংহ দুটাই গাড়ীত উঠাই টানি টানি লৈ গৈ আছে। আৰু মাজে মাজে কিন্তু সেই সিংহ দুটাই শিয়ালটো প্ৰভু প্ৰভু বুলি প্ৰণামো জনাই গৈ আছে। ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয়? কোৱা ধনঞ্জয়, ইয়াৰ উত্তৰ কি হ'ব? তেতিয়াও কিন্তু অৰ্জুন নিমাত, তেতিয়াও কিন্তু অৰ্জুন একেবাৰেই নিমাত। হে ভগৱান, এয়া মই কি দেখিছোঁ? এতিয়া মোৰ কি হ'ব? ৩টা প্ৰশ্নৰ দেখোন মই এটাৰো উত্তৰ দিব নোৱাৰিলোঁ। এতিয়া দেখোন মই বন্দী হৈ থাকিব লাগিব। মোক ৰক্ষা কৰা ভগৱান, মোক ৰক্ষা কৰা। হায় ৰে কাণ্ড দেখি অৰ্জুন চিন্তা বাঢ়ি যায়, কাণ্ড দেখি অৰ্জুন চিন্তা বাঢ়ি যায়। আগে পাছে এনে কাণ্ড কৈতো দেখা নাই, হৰি হৰি প্ৰভু মোৰ কি হ'ব বিলাই, হৰি হৰি প্ৰভু মোৰ কি হ'ব বিলাই।
ভাবি চিন্তি অৰ্জুনী হেতা মুণ্ড গইলা এই সন্ন্যাসী ৰূপী কলিয়ে ধনঞ্জয় শুদ্ধ উত্তৰ দিম বুলি তই মিছাই অংগীকাৰ কৰিলি আৰু উত্তৰ দিব নোৱাৰিলে বন্দী হৈ থাকিম বুলি তাৰো তই প্ৰতিজ্ঞা কৰিছিলি এতিয়া কি হ'ল ধনঞ্জয় তিনিটা প্ৰশ্নৰ এটাৰো উত্তৰ দিব নোৱাৰিলা এতিয়া তই বন্দী হৈ থাকিব লাগিব ধনঞ্জয় এতিয়া তই বন্দী হ'বই লাগিব কোৱা মাত্ৰেই অৰ্জুনী বন্দী হৈ থাকিলা এই হাত ভৰি বান্ধি তাক আৰু এদিন দুদিন কৰি পাছে সপ্তম দিন এতিয়া চাওকচোন বাৰু ৰাইজ আনফালে কি হ'ল জানে আনফালে পাণ্ডৱৰ আনফালে পাণ্ডৱৰ কিয় কান্দে যুধিষ্ঠিৰে কান্দে ভীম ঘেনে কান্দে নকুল সহদেৱে দাদা কি হৈ আছে জানে দাদা বন্দী হৈ আছে ধনঞ্জয় দাদা দাদা পিছে এটা কথা দাদা এই বিপদৰ সময়ত কিন্তু আমাক কেৱল এতিয়া প্ৰভু কৃষ্ণইহে ৰক্ষা কৰিব পাৰিব দাদা কৃষ্ণ বিনে আমাৰ নাহি কেনি সাৰ শুনা দাদা যুধিষ্ঠিৰ শুনা দাদা যুধিষ্ঠিৰ কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ভকত বৎসল হৰিয়ে ভকত বৎসল হৰিয়ে অল্প খিতে দিলা দৰিখন
কৃষ্ণ রাম কৃষ্ণ রাম কৃষ্ণ রাম কৃষ্ণ ও কৃষ্ণক দেখি সকলোৱে দণ্ডৱতে পৰে কান্দি কান্দি হব কথা কান্দি কান্দি হব কথা আৰু তেতিয়া শ্ৰীকৃষ্ণই লগে লগে কৈছিল আচলতে কি জানে বিপদৰ সময়তহে মোৰ বিচাৰ কৰে এনেই কিন্তু বিচাৰ কৰিবলৈ কাৰো সময় নাই বাৰু যি নহওক দাদা কোনে বন্দী কৰি ৰাখি থৈছে মোৰ সখা অৰ্জুনক মই এতিয়াই বিচাৰি লৈ আনোগৈ তোমালোকে চিন্তা নকৰিবা দাদা মোৰ সখা অৰ্জুনক কোনে ক'ত বন্দী কৰি ৰাখি থৈছে মই এতিয়াই বিচাৰি লৈ আনোগৈ গৰুৰত চৰি হৰি গৈলা হিমালয় গৈলা হিমালয় কত আছে মহাপাপী কত আছে মহাপাপী কলি দুৰাখই চলি গৈল প্ৰভু হিমালয় সাধন জয় পালে মুক্তি দিবে কিনু পালে মুক্তি দিবে